আজি 15 সেপ্টেম্বৰ আজিৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষত ইঞ্জিনিয়াৰ্ছ ডে পালন কৰা হয় সকলোকে এই ইঞ্জিনিয়াৰ্ছ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছো আজিৰ দিনটোত আমি আমাৰ দেশৰ এজন মহান দূৰদৰ্শী ভাৰত ৰত্ন শ্ৰী এম বিশ্বেশ্বৰীয়াক সোঁৱৰণ কৰিছো তেওঁৰ দূৰদৰ্শিতা আৰু অধ্যাৱসায়ে আধুনিক ভাৰত গঢ়ি তুলিবলৈ অমূল্য অৱদান আগবঢ়াইছে ইঞ্জিনিয়াৰিং কেৱল প্ৰযুক্তি বা যন্ত্ৰৰ ক্ষেত্ৰত সীমাবদ্ধ নহয় ই হৈছে কাৰিকৰী সমস্যা সমাধান কৰি উন্নত ভৱিষ্যত নিৰ্মাণ কৰাৰ এক মহান দায়িত্ব এই বিশেষ দিনত আমি ৰেডিঅ' আৰু দূৰদৰ্শনত কৰ্মৰত ইঞ্জিনিয়াৰসকলৰ নীৰৱ অৱদান স্মৰণ কৰিব লাগিব ৰেডিঅ'ই মানুহৰ কণ্ঠ দূৰত্বৰ পাৰ হৈ গাঁও চহৰলৈ পঠাইছে দূৰদৰ্শনে দৃশ্যক জীৱন্ত কৰি প্ৰতিটো ঘৰলৈ লৈ আহিছে এই সকলোবোৰৰ পিছত আছে ইঞ্জিনিয়াৰসকলৰ অক্লান্ত পৰিশ্ৰম তেওঁলোকে হৃদয়ৰ সৈতে সংযোগ কৰিছে অসম্ভৱক সম্ভৱ কৰিছে সংস্কৃতি সংৰক্ষণ কৰিছে আৰু জ্ঞানৰ বাণী ৰাষ্ট্ৰৰ প্ৰতিটো কোণে কোণে প্ৰসাৰিত কৰিছে মই নিজে ৰেডিঅ'ৰ সৈতে জড়িত হোৱাৰ বাবে প্ৰত্যক্ষভাৱে দেখি আহিছো কিমান ত্যাগ আৰু পৰিশ্ৰমেৰে ইঞ্জিনিয়াৰসকল দিন ৰাতি আপোনালোকৰ বাবে বাতৰিৰ সফল প্ৰচাৰণ মনোৰঞ্জনৰ ব্যৱস্থা সাহিত্য সংগীত শিল্পকলা আদিৰ চৰ্চাৰ লগতে বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু শিক্ষাৰ আলোচনাবোৰ দৃশ্যশ্ৰব্য মাধ্যমেৰে যোগান ধৰি আহিছে বিদ্যুৎ বিভ্ৰাট হওক বা প্ৰাকৃতিক বিপৰ্যয় শ্ৰোতাসকলক খবৰ সংগীত আৰু আশা প্ৰদান কৰিবলৈ ৰেডিঅ'ৰ প্ৰযুক্তিগত দলে সদায় সজাগ থাকে দূৰদৰ্শনৰ ইঞ্জিনিয়াৰসকলো সঁচাকৈ নীৰৱ সৈনিক তেওঁলোকে নিজৰ মুখ নেদেখাই পৰ্দাৰ পিছফালে থকা সকলো ব্যৱস্থা সঠিকভাৱে চলি থকাটো নিশ্চিত কৰে আজিৰ দিনত আমি কৃত্ৰিম বুদ্ধিমত্তা মহাকাশ অনুসন্ধান আৰু ডিজিটেল ভাৰতৰ যুগলৈ আগুৱাই গৈ আছো এই নতুন যুগত ইঞ্জিনিয়াৰসকলৰ দায়িত্ব আৰু বৃদ্ধি পাইছে আমি সদায় সহানুভূতিৰে অভিনৱত্ব আনি দায়িত্ববোধেৰে সৃষ্টি কৰি মনত ৰাখিব লাগিব সাহিত্যকাৰ আৰু ইঞ্জিনিয়াৰিঙৰ সৈতে মানুহৰ জীৱন উন্নত কৰিব লাগিব আজিৰ দিনত সকলো ইঞ্জিনিয়াৰিং মোৰ আন্তৰিক শুভেচ্ছা জনাইছো সপোন দেখাৰ সাহস সৃষ্টি কৰাৰ দক্ষতা আৰু চিন্তাক বাস্তৱত ৰূপান্তৰ কৰাৰ অনুৰাগ সদায় আপোনালোকৰ সৈতে থাকক পুনৰবাৰ ইঞ্জিনিয়াৰ্ছ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছো ধন্যবাদ